সিজন গ্রাম সমষ্টিৰ বাবে এটা উল্লেখযোগ্য দিন। আমি ইমান দিনে এটা বাৰ্তা আছিলে আমাৰ সমাজত, ধৰ্মৰ নামত বিভাজন আছিলে। সাম্প্ৰদায়িক দলবিলাকে কিছু সংখ্যক মানুহক ভুল পথে পৰিচালিত কৰিছিলে আৰু পৰিচালিত কৰি ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰিছিলে ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে সাম্প্ৰদায়িক দলবিলাকে। আজি সেই সাম্প্ৰদায়িক দলবিলাকৰ আশাত চেঁচা পানী ঢালি আজি বালাসৰ মাত্ৰাগোলা গাঁও পঞ্চায়তত আমাৰ একনিষ্ঠ কৰ্মীসকলৰ প্ৰচেষ্টাত বুথ কমিটি, মণ্ডল কমিটি, ব্লক কমিটিৰ সকলো কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টাত আৰু দুই এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মীৰ প্ৰচেষ্টাত আজি এক বৃহৎ সংখ্যক লোক মানে অগপ আৰু বিজেপি দলৰ পৰা কংগ্ৰেছ দললৈ যোগদান কৰিলে। আৰু বিশেষকৈ উল্লেখ কৰিব বিচাৰিছোঁ, এই লোকসকল আটাইকেইজন লোক মানে সংখ্যাগৰিষ্ঠ মানে মেজৰিটি কমিউনিটিৰ লোক, সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ লোক। গতিকে আমি তেওঁলোকক আদৰিবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ ইয়াত সংখ্যালঘু সংখ্যাগুৰু মানে সংখ্যাগুৰু সমাজৰ লোকো যে আমাৰ লগত আছে সেই কথা আজি প্ৰতীয়মান হ'ল। আৰু আমি সঁচাকৈ আনন্দিত হৈছোঁ যে আমি এই অঞ্চলত এতিয়া সকলোৱে মিলিজুলি সংখ্যালঘু সংখ্যাগুৰু সকলো লোক মিলিজুলি আমাৰ দলীয় কাৰ্যসূচী আগুৱাই লৈ যাম, উন্নয়নৰ কাৰ্যসূচী আগুৱাই লৈ যাম, সামাজিক দিশত আমি এক সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ সামৰ্থ্য হ'ম। তাৰ বাবে আমি সকলোৱে আনন্দিত। জিবি কৰি আমাৰ ওপৰ মহলৰ যিবিলাক নেতাবিলাক আছে সেইবিলাক খালি আমাৰ মাথা বেছি খায় আৰু আমাৰ এই 50-70টা ভোটৰ মধ্যে আমাৰ ইয়াৰে এটাও কিছু দিয়া নাই। সেইকাৰণে আমি ইমান দিন আছিলোঁ জিবি, আমি এইবাৰ আৰু এইকাৰণে আমি মনৰ এটা আৱেগৰ আমি জিবি চাৰি আমি কংগ্ৰেছ দলত জইন কৰিলোঁ। এটাই আমাৰ কথা, সেইখিনি আমি 30 বছৰ ধৰি কৰি আছোঁ এই জিবি। আমি মোটামুটি আজকে 24 জুন আমাৰ যেটা 40 জন মানুহ লৈ আমি ইয়াতে এই জিবিৰ পৰা কংগ্ৰেছৰ জইন কৰিলোঁ।